ছাত্ৰছাত্ৰীসকল তোমালোকক ইতিমধ্যে 1.1 আলোচনা কৰিছো তোমালোকৰ লগত আজি আমি 1.2 আলোচনা কৰিম সো লাষ্টলৈকে ভিডিঅটো চাবা ইয়াৰ উপৰি তোমালোকৰ বাবে এটা হোৱাটছএপ চেনেল খোলা হৈছে য'ত এনসাৰবিলাক তোমালোকক ডাইৰেক্ট দিয়া হ'ব যদি কোনো ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে হ'ব পাৰে ডেসক্ৰিপচনতে আছে হোৱাটছএপ চেনেল তাত তোমালোকে ক্লিক কৰিলে হ'ল আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আটাইখিনি আমি দি দিম যিয়ে নহওক আমি আহিছো 1 নম্বৰ ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবনে আমি ওপৰৰ তালিকাখন প্ৰথম চাই লম কি আছে ইয়াত কি দেখা পাইছে তোমালোকে 1 1 1 1 1 তেনেকৈ ইয়াত 1 3 5 7 9 11 13 ইয়াত 2 4 6 8 10 এটা গমে পাইছে তোমালোকে এটা হচ্ছে যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা ইবাকে দিয়া আছে এটা ত্রিভুজীয় সংখ্যা দিছে 1 3 6 10 15 21 28 ইয়াত দিছে বৰ্গ সংখ্যা 1 4 9 16 25 36 49 এনেকুৱাকে দিয়া আছে এতিয়া আমাক কি কৰিব দিছে আমি ইয়াৰ পৰা কৈছে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিনে ওকে মানে বিলা আগবঢ়াই দিব পাৰিবনে নিশ্চয় পাৰিম গতিকে সেইকাৰণে তোমালোকে লিখিবা কাৰণ আমি নেক্সট ইয়াত প্ৰথম তোলে এইগিটা বস্তু বুজাই দিম ঠিক আছে প্ৰথম তোমালোকক বুজাই দিম এটো চোৱা 2 4 5 আমি 3 4 5 দিছো ইয়াত চোৱা 3 এই 4 ৰ যদি মই আগৰ সংখ্যাটো কি বুলি কম আমি আগৰ সংখ্যাটো পূৰ্বপদ বুলি কম পূৰ্বপদ যাক ইংলিশত কোৱা হয় প্ৰিসাইডিং আৰু তাৰ পিছৰ সংখ্যাটো যেটো 5 টো আছে এটো কি বুলি কোৱা হয় তাক আমি উত্তৰপদ বা পৰৱৰ্তী সংখ্যা বুলিও কওঁ যে উত্তৰপদ বুলিও ক'ব পাৰা বা পৰৱৰ্তী সংখ্যা বুলি কোৱা বা যাক ইংলিশত কোৱা হয় সাকসেডিং ঠিক আছে এটো প্ৰিসাইডিং আৰু এটো সাকসেডিং বুলি কওঁ বা উত্তৰপদ আৰু পূৰ্বপদ বুলি কোৱা হয় গতিকে আমি পিছৰ সংখ্যাকিটা আমি লিখিব পাৰো ন নিশ্চয় আমি পাৰো গতিকে সেইকাৰণে চোৱা ইয়াত 1 1 1 এ হ'ব ইয়াত 1 3 5 7 13 15 এনেকুৱাকে হ'ব গতিকে তোমালোকে লিখিব লাগিব যেটো আমাৰ কৰিছা 1.2 এক নম্বৰ এনসাৰটো লিখিবা 1.2 এক নম্বৰ এনসাৰ বা সলিউশন বুলি দিলে সলিউশন লিবা কি লিখিবা তোমালোকে লিখিবা অসমীয়া ইংলিশ দুইটাতে লিখি দিম ইয়াত লিখিবা হয় ইয়াত লিখিবা হয় প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত অলপ ভালদৰে লিখিছো তোমালোকে চিনি পোৱাবে সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰো মই বুজাই দিম চাবা হয় প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰো মানে ইয়াৰ পিছৰ সংখ্যাটোক আমি আগৰ সংখ্যাটো চাই কেনে কি কৰিব পাৰো অৰ্থাৎ পৰৱৰ্তী মানে হৈছে পিছৰ সংখ্যাকিটা পূৰ্বৱৰ্তী মানে আগৰ সংখ্যাকিটা চাই আমি কি কৰিব পাৰো উলিয়াব পাৰো ঠিক আছে গোটাইটা আমি তেনেকুৱাকে উলিয়াব পাৰিম আগৰ সংখ্যাটো চাই পিছৰ সংখ্যাটো উলিয়াব পাৰিম গটা যিসকলে ইংলিশত লিখিবা তোমালোকে লিখিবা মই লিখি দি আছো yes the succeeding numbers 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 in each number pattern 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 can be obtained from the preceding numbers itu আমি এনেকৈ তোমালোকে ইংলিশত লিখা নেকি 2 নম্বৰটো আলোচনা কৰিম 2 নম্বৰটো কি দিয়া আছে
প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী সংখ্যা 5টা সংখ্যা লিখা মানে যিকিটা আৰ্হি দি আছে ইয়াৰ পিছৰ সংখ্যা 5টা লিখিব দিছে ঠিক আছে আমি এটো ডেট চাম তোমালোকে চাবা প্ৰথমটো কি হ'ব 2 নম্বৰৰ সমাধান আছে প্ৰথমটো কিমান দি আছে 1 1 1 1 তেনেকৈ দি আছে গতে 5টা 5ৰ পিছৰ কিটাও কিমান হ'ব গতিকে 2 নম্বৰ 1ৰ 1 1 5টা 1 লিখিলে হ'ল কাৰণ পিছৰ গত সংখ্যা 1 2 3 4 5টা সংখ্যা লিখিলে হ'ল 2 নম্বৰটো কি দি আছে চোৱা তোমালোকে 2 নম্বৰটো দি আছে 1 3 5 7 9 11 13 কি হ'ব এটা আৰু এটা লিখিছে মানে যুগ্ম সংখ্যা 1 লিখিছে 2 লিখা নাই 3 লিখিছে 4 লিখিছে লিখা নাই 5 লিখিছে এনেকুৱাকে গতে 11ৰ পিছত 12 লিখা নাই 13 লিখিছে গতে তোমালোকে কি কৰিবা 14 লিখি 15 লিখিবা 16 লিখি 17 18 লিখি 19 20 লিখি 21 22 লিখি 23 হ'ব মানে এটো অযুগ্ম সংখ্যা এটাৰ পিছত এটা এৰি দিলে হ'ল ঠিক আছে গতে কিমান হ'ব 15 17 19 21 23 তাৰ পিছত 3 নম্বৰটো চোৱা এটা যুগ্ম সংখ্যা 2 4 6 8 10 12 14 গতে তাৰ পিছত কি হ'ব 13 লিখা নাই 14 লিখিছে 15 লিখিবা নাই 16 লিখা 17 বাদ দি 18 লিখা 19 বাদ দি 20 লিখা 21 বাদ দি 22 লিখা 22 23 বাদ দি 24 লিখা কেইটা হ'ল 16 18 20 22 24 ওকে 2 নম্বৰ 3 নম্বৰটো একেবাৰে সহজ বুজি পালা তোমালোকে নেক্সট 4 নম্বৰলৈ হা এটা কি কৈছে ত্ৰিভুজীয় সংখ্যা আমাক গণনা কৰিব দিছে এটা ত্ৰিভুজীয় সংখ্যাটো তোমালোক মই বুজাই দিম চাবা ইয়াত চোৱা ত্ৰিভুজীয় সংখ্যা বুলি ক'লে তোমালোকে কোনটো হ'ব ইয়াত কি দিয়া আছে তোমালোকে এবাৰ চাই লোৱা 1 দিয়া আছে তাৰপিছত 3 দিয়া আছে 1 3 তাৰপিছত 6 দিয়া আছে তাৰপিছত 10 দিয়া আছে কি সিস্টেমত দিয়া আছে তোমালোকে চাবা ইয়াত চোৱা 1 ৰ লগত যদি মই 2 যোগ কৰো কিমান পাম 3 পাম 3 ৰ লগত যদি মই 3 যোগ কৰো কিমান পাম 6 পাম 6 ৰ লগত যদি মই কিমান যোগ কৰো 4 যোগ কৰো কিমান পাম 10 পাম 10 আছে কত আছে 10 আছে হল এইটো চোৱা আকৌ 10 ৰ লগত যদি মই কি যোগ কৰো 5 যোগ কৰো কিমান পাম 15 পাম 15 আছে 15 ৰ লগত যদি মই কিমান যোগ কৰো 6 যোগ কৰো কিমান পাম 15 আৰু 6 হলে 21 হ'ব 21 ৰ লগত যদি মই 7 যোগ কৰো কিমান পাম 21 28 হ'ব বুজি পাইছা কি হৈছে এনেকুৱাকে যে 2 3 4 5 6 7 এনেকুৱা দি আছে মানে পিছৰ সংখ্যা কিটা এবাৰ 28 ৰ লগত কি যোগ হ'ব 28 ৰ লগত 7 আছিল নহয় বা 8 যোগ হ'ব মানে চোৱা দেখা পাইছা প্ৰতিটো সংখ্যাক আমি 2 3 4 এনেকুৱাকে যোগ কৰি যাই আছো 28 আৰু 8 কিমান হ'ব 28 আৰু 36 হ'ব তাৰপিছত 36 আৰু যদি মই কি যোগ কৰো এবাৰ 9 যোগ কৰিব লাগিব 6 9 কিমান হ'ব 15 5 হাতে গলে 3 4 45 যাব ঠিক আছে 45 ৰ লগত মই 10 যোগ কৰিম কিমান হ'ব 55 হ'ব 55 ৰ লগত মই বলে চোৱা 55 ৰ লগত মই 10 কেইটা হ'ল ইয়াৰ পৰা আছে এটা দুটা তিনিটা ঠিক আছে 55 ৰ লগত যদি মই 11 যোগ কৰো কিমান হ'ব 5 1 6 66 হ'ব 66 ৰ লগত মই 12 যোগ কৰিম এবাৰ কিমান হ'ব 6 2 8 6 1 7 78 হ'ব কিটা হ'ল 1 2 3 4 5টা লিখিব দিছিল গতে কি লিখিবা 36 লিখিবা 36 লিখিবা তাৰ পিছত কিমান হ'ল এয়া 45 55 66 আৰু 78 এবিটা এটা হৈছে ত্ৰিভুজীয় সংখ্যা 5টা সংখ্যা আমি প্যাটাৰ্নটো চাই ফেলে লিখিলে হ'ল ঠিক আছে নেক্সট হল 1 4 9 16 25 এটো কি সিস্টেমত দিয়া আছে তোমালোকে নিশ্চয় গম পাইছা এইটা হৈছে বৰ্গ সংখ্যা ঠিক আছে 1 দুটা পূৰণ কৰিলে আমি কিমান পাও 1 পাও 2 দুটা পূৰণ কৰিলে কিমান পাও 4 পাও 3 দুটা পূৰণ কৰিলে কিমান পাও 9 পাও 4 9 4 দুটা পূৰণ কৰিলে কিমান পাও 16 5 দুটা পূৰণ কৰিলে কিমান পাও 25 6 দুটা পূৰণ কৰিলে 6 4 36 এনেকুৱা 7 দুটা পূৰণ কৰিলে 7 7 49 8 8 দুটা পূৰণ কৰিলে 8 8 64 9 দুটা পূৰণ কৰিলে 9 9 81 10 দুটা পূৰণ কৰিলে 10 10 100 এনেকুৱা হয় না নহয় গতে আমাক কিমানলৈকে দিয়া আছে আমি চাও ইয়াত কিমান লৈকে আছে 49 লৈকে আছে বৰ্গ সংখ্যা 49 ৰ পিছত কি আছে 64 81 100 ঠিক আছে তাৰ পিছত 11 দুটা পূৰণ কৰিলে কিমান পাবা 11 11 121 12 দুটা পূৰণ কৰিলে কিমান পাবা 12 12 144
এইকেইটা হয় গতিকে 64 81 100 121 144 লিখিলে হ'ল গতিকে 5 নম্বৰটো হ'ব 64 তাৰপিছত আমি কিমান পালো কি আছিল 64 তাৰপিছত 7 9 গুণ 81 তাৰপিছত পালো 81 10 গুণ 100 121 144 ঠিক আছে 64 49 দিয়া আছে গতিকে 7 গুণ 8 গুণ 64 9 গুণ 81 10 গুণ 100 11 121 12 নম্বৰ 144 ইয়ালৈকে পালা তাৰপিছত 4 নম্বৰ পিছত আহিলে 5 নম্বৰ লিখিলে এবাৰ 6 নম্বৰটো 6 নম্বৰটো কি দিছে হন সংখ্যা মানে কি এটা সংখ্যাক তিনিবাৰ পূৰণ কৰা বুজায় ঠিক আছে ইয়াত এটা সংখ্যাক তিনিবাৰ পূৰণ কৰোঁতে 1 3 এটা 1 তিনিটা পূৰণ কৰোঁতে 1 পাইছো 2 তিনিটা পূৰণ কৰোঁতে 8 পাইছো ঠিক আছে ইয়াত 2 তিনিটা পূৰণ কৰোঁতে 8 কেনেকৈ পাবা 2 পূৰণ 2 2 দুগুণ 4 7 দুগুণ এনেকুৱাকৈ গতিকে আমি এইখিনি কৰি নাথাকো আমি ডাইৰেক্ট কৰি যাম হন সংখ্যা 216 কিমান পাইছো 5 তিনিটা পূৰণ কৰা 125 6 তিনিটা কৰোঁতে 216 7 তিনিটা পূৰণ কৰা 7 7 গুণ 49 আৰু এটা 7 পূৰণ কৰা 7 9 গুণ 63 7 গ'ল 6 7 4 গুণ 28 28 6 কিমান হ'ব 34 গতিকে 343 পালো এটা তাৰপিছত 7 পিছত 8 পূৰণ কৰা 8 7 গুণ 64 লগত আকৌ কি পূৰণ কৰা আকৌ এটা 8 পূৰণ কৰা 8 4 গুণ 8 4 গুণ 32 2 7 গ'ল 3 8 6 গুণ 48 49 50 51 এতিয়া 512 512 8 পিছত 9 তিনিটা পূৰণ কৰা 9 পূৰণ 9 9 9 গুণ 81 1 7 9 9 81 আকৌ এটা 9 পূৰণ কৰা 9 1 গুণ 9 8 9 গুণ 72 229 729 ঠিক আছে 729 আৰু এবাৰ 10 দুটা পূৰণ কৰা 10 গুণ 100 আৰু এটা 10 পূৰণ কৰা কিমান হ'ব 1000 হ'ব 1000 এইটা এটা দুটা তিনটা চাৰিটা পালো এবাৰ 11 তিনটা পূৰণ কৰা 11 পূৰণ 11 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 2 121 ঠিক আছে আৰু এটা 11 পূৰণ কৰা তিনটা 11 এটা দুটা পূৰণ কৰিলে এবাৰ নেক্সট তিনটা এই দুটা আৰু নেক্সট এটো 11 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 থাকিল 2 1 3 2 1 3 থাকিল 2 1 3 1331 যাব এতিয়া 1331 যাব ইয়াৰ আনসাৰ এতিয়া তোমালোকে গম পালা কিমান হল 1 2 6 নম্বৰ লিখি গলো 343 512 729 1000 আৰু 1331 যাব 6 লৈ হল 7 নম্বৰটো কি হৈছে বিৰাং সংখ্যা মানে ইয়াত বেলেগ একো নাই ইয়াত কি দি আছে চাবাচোন আগুৱাই দিছো ইয়াত কিমান আছে 1 আছে 2 আছে 3 আছে ইয়াত তোমালোকে সিস্টেমটো চালে হল কি সিস্টেমত দিয়া আছে ইয়াত চোৱা 1 1 লগত 2 যোগ কৰিলে 3 আকৌ 3 ৰ লগত আগৰ এটো 2 আছিল 2 যোগ কৰিলে 5 5 ৰ লগত 3 যোগ কৰিলে 8 যদি বুজাত অসুবিধা আছে মই আকৌ বুজাই দিছো ইয়াত কি আছে 1 2 1 2 3 5 8 13 21 এনেকুৱাকৈ আছে নহয় এই 1 2 3 পালা ঠিক আছে 3 2 এই 3 আৰু 2 যোগ কৰিলে 5 পালা 5 3 8 পালা এনেকুৱা আছে ঠিক আছে 8 আছে 13 13 8 21 গতিকে এবাৰ 21 13 যোগ কৰে এইটো আৰু এইটো যোগ কৰে 21 যোগ 13 কিমান পাবা 3 1 4 2 1 3 34 গতিকে ইয়াৰ পিছত কিমান হ'ব 34 হ'ব ঠিক আছে এটো পালা আকৌ এই দুটা যোগ কৰা সো 34 আৰু 21 এবাৰ 34 আৰু 21 যোগ কৰা 4 1 5 3 2 5 55 মানে 55 পালা গতিকে কি হ'ব 55 লিখিবা দুটা সংখ্যা পালো এবাৰ 55 আৰু 34 যোগ কৰা 55 আৰু 34 যোগ কৰা 5 9 5 3 8 89 99 গতিকে নেক্সট হ'ব 89 আৰু 89 লগত কি কৰা 55 যোগ কৰা 89 আৰু 55 9 আছে 13 14 4 হাতে গেলে 8 আছে 13 হাতত যদি
14 হ'ব 144 গতিকে ইয়াৰ পিছত কিমান হ'ব 144 এবাৰ 144 আৰু 99 যোগ কৰা ঠিক আছে 144 এইটো আৰু এইটো তাৰপিছত 9 4 13 3 হাতে গেল 1 তাৰপিছত ইয়াত 4 8 4 12 সেই 13 3 হাতে গেল 1 2 233 গতিকে আমি নতুন কোন কেইটা পালো 34 55 পৰা পাইছো আমাক বাকি দিয়ে আছে যেটো 8 নম্বৰ কিমান লৈকে আছিল 21 লৈকে আছে না 21 ৰ পৰা লিখিব লাগিব 34 55 89 144 233 এগ্ৰি এনসার 7 নম্বৰ এইটো হল 7 নম্বৰ এবা 8 নম্বৰত কি দি আছে দুই হাত বুলি কওঁতে এটা সংখ্যাক দুবাৰ পূৰণ কৰিলে আমি দুই হাত পাওঁ হয়নে গতিকে তোমালে কি কৰিবা দুই হাত হ'ব 1 থাকিল 2 থাকিল 4 থাকিল 8 থাকিল মানে 1 2 গুণ 2 2 2 গুণ 4 7 2 গুণ 8 এনেকুৱা মই দেখাই দিছো তোমালোকক কত 1 মিনিট কোনটো আছিল দুই হাত 1 2 4 8 মানে এত চোৱা 1 2 গুণ 2 2 ৰবতে এইটো 1 2 গুণ 2 2 2 গুণ 4 7 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 তাৰপিছত কিমান 32 2 গুণ 32 2 গুণ 2 গুণ 4 3 2 গুণ 6 64 এটো পালো এবাৰ 64 2 গুণ 2 4 গুণ 8 2 6 গুণ 12 128 ঠিক আছে তাৰপিছত 128 2 গুণ 2 8 গুণ 16 6 হাতে গেল 1 2 2 গুণ 4 হাতে 5 তাৰপিছত 2 1 গুণ 2 256 পালো তিনটা পালো এটা দুটা তিনটা 256 পূৰণ 2 লিখা 2 6 গুণ 8 2 6 গুণ 12 2 হাতে গেল 1 2 5 গুণ 10 10 11 1 হাতে গেল 2 গুণ 4 5 512 তাৰপিছত 512 পূৰণ 2 2 গুণ 4 2 1 গুণ 2 2 5 গুণ 10 1024 এইটা আমি পাঁচটা পালো না পাঁচটা এটা লিখিলে হল গতিকে তোমালোকে 8 নম্বৰটো লিখিবা কোনটো আছিল 128 ৰ পৰা লিখিবা 64 128 256 512 1024 হল তাৰপিছত আহিল 8 পিছত 9 নম্বৰ আর বেশি নাই তিনিটা আছে মাত্র 1 3 9 27 এগিটা বেলে একো না এগিটাও তেনেকুৱাকে 3 এর পূরণ কৰিব লাগিব 1 3 3 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 81 3 গুণ 243 গতে তোমালোকে 729 3 এর পূরণ কৰা 729 3 ৰে 3 গুণ 27 7 হাতে গল 3 গুণ 27 7 হাতে গল 2 3 গুণ 6 7 8 3 7 গুণ 21 2187 2187 তাৰপিছত 2187 3 ৰে পূৰণ কৰা 3 7 গুণ 21 1 হাতে গেল 2 3 8 গুণ 8 3 গুণ 24 25 26 6 হাতে গেল 2 3 1 গুণ 3 4 5 ঠিক আছে তাৰপিছত 3 2 গুণ 6 ওকে 6561 এটো পালো নেক্সট এটো দিতে পালো আমি তাৰপিছত নেক্সট হবে 6561 ক 3 এর পূরণ কৰা 3 1 গুণ 3 3 6 গুণ 18 8 হাতে গেল 1 3 5 গুণ 15 16 6 হাতে গেল 1 3 6 গুণ 18 হাতে 19 গতিকে 19683 আকৌ কৰিবা 19683 তোমালোকে 3 এর পূরণ কৰা 3 3 গুণ 9 3 8 গুণ 8 গুণ 24 4 হাতে গেল 2 3 6 গুণ 18 19 20 0 হাতে গেল 2 ঠিক আছে 3 গুণ 27 28 29 9 হাতে গেল 3 2 3 1 গুণ 3 5 ঠিক আছে 5000
59,049 তাৰপিছত আহিল এবাৰ 59,049ক কিহেৰে পূৰণ কৰিব 3ৰে 3 গুণ 27ৰ 7 হাতে গেল 2 3 4 গুণ 12 13 14 4 হাতে গেল 1 3 0 0 1 থাকিল 3 গুণ 27ৰ 8 হাতে গেল 2 3 5 15 16 17 ঠিক আছে হতে কি পালো আমি 21876561 19683 59049 177147 এটা হব এর आंसर হল 9 নম্বৰ লৈকে হল আমাৰ এবাৰ 10 নম্বৰ চাবা 10 নম্বৰ কৈছে 1 10 100 এ 10ৰ হাত মানে 1 1 10 গুণ 10 তাকে 10 10 গুণ 100 100 10 গুণ 1000 মানে কি কৰিছে এর এটা শূন্য বাঢ়ি দিছে চোৱা এত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা নেক্সট তোমালোকে কি কৰিবা একৰ পিছত 6টা শূন্য দিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এবাৰ 7টা দিবা 1 2 3 4 5 6 7টা এবাৰ 8টা দিবা 1 2 3 4 5 6 7 8 এবাৰ 9টা দিবা 1 2 3 4 5 6 7 8 9 এবাৰ 10টা দিবা 1 2 3 4 5 6 7 8 9 10টা 1 2 3 4 5টা ঠিক আছে এটো হ'ব आंसर 11 নম্বৰটো কি আছে চোৱা এত কি হৈছে 3 গুণিতক 3 গুণ 3 3 গুণ 3 3 ৰবাচোন এক মিনিট দে 3 গুণিতক 3 3 গুণ 9 9 3 গুণ এটা গুণিতক বিচাৰিছে 3 সৰি একদম সহজে 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 6 গুণ 12 3 5 15 3 6 গুণ 18 3 7 গুণ 21 মানে 3 পূৰণ নেওতাখান উলিয়াই হয় 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 এইতে 2 নম্বৰৰ এইতে আছিল ছাত্ৰছাত্ৰীসকলে এবাৰ তোমালোকে চাই লোৱা কৰিব পাৰিছে নে নাই ঠিক আছে আৰু যদি ভাল পাইছা ভিডিওটো লাইক এটা কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰি দিবা বুজি পাইছা না নাই ঠিক আছে যদি বুজি পাইছা তেতিয়া হলে আমি ভিডিও দি ভাল লাগিব নেক্সট আমাৰ আহিল তোমালোকৰ 3 নম্বৰটো সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা গতে বিভিন্ন আৰ্হি লিখিব পাৰিবা 3 নম্বৰ সলিউশন মই কৈ দিছো সো আৰ্হি মানে একে তোমালোকে ইনকে লিখিব পাৰা 5 গুণ 5 5 গুণ 10 5 গুণ 15 5 6 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 এনেকুৱা আৰ্হি লিখিব পাৰা বাৰু কি লিখিব পাৰা নেওতা এনেকুৱা লিখিব পাৰা হল 1 10 100 1000 ঠিক আছে এনেকুৱাকে লিখি যাব পাৰা বা তোমালোকে এটো লিখিব পাৰা 50 100 150 200 এনেকুৱা আৰ্হি থাকিব পাৰে লিখিব পাৰা তাৰ পিছত তোমালোকে লিখিব পাৰা 7 7 দুগুণ 14 7 3 21 7 4 28 এনেকুৱা তোমালোকে যিমান লিখা সেইটো তোমালোকৰ নিজৰ কথা তোমালোকে আৰ্হি লিখিব পাৰিবা ঠিক আছে গতে আমি ইনকে লিখিব 9 99 999 এনেকুৱাকে 9999 2 নম্বৰটো সলিউশনটো এনেকৈ লিখিলে হৈ যাব তাৰ পিছত নেক্সট আহিল আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হিচা আটাইতকৈ স্বাভাৱিক সৰু সংখ্যাটো ইয়াত ইংলিশতো আছে তোমালোকে ইংলিশখিনি চাই লবা ট্ৰাই টু ৰাইট সাম more patterns of numbers what is the smallest number the smallest natural number গতে কিমান হ'ব এনসারটো রাইট লিখি দিয়া এটা 4 নম্বৰ এনসার আটাইতকৈ সৰু যেটো সংখ্যাটো হৈছে 1 ঠিক আছে 1 হ'ব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ঠিক আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 হ'ব ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা আৰু তোমালোকে হোৱাটসঅ্যাপ চেনেলটো জয়েন হ'বা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেটো আমাৰ ইউটিউব চেনেল ঠিক আছে নেক্সট এটা ভিডিও লগ পাম বাই